মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত শ্বহীদ দিৱস পালন আৰু পৰাগ কুমাৰ দাসৰ স্মৰণ অনুষ্ঠান। শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুতিথি উপলক্ষে চানমাৰীৰ পেঞ্চন ভৱনত এই অনুষ্ঠান মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ। পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে শ্ৰদ্ধাঞ্জলি সংগঠনটোৰ। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতী। পৰাগ কুমাৰ দাসৰ চিন্তা আৰু আদৰ্শক নতুন প্ৰজন্মৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত আমাৰ কৰণীয় শীৰ্ষক বিষয়ত এক বক্তৃতা আগবঢ়ায় ত্ৰিদীপ ভাগৱতীয়ে। এই বিষয় লৈ বক্তব্য আগবঢ়ায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু গুৱাহাটী কলেজৰ অধ্যাপিকা ডক্টৰ বৰষাৰাণী বৈশ্যই। আলোচনা চক্ৰ পৰিচালনা কৰে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ বুলুমণি গোস্বামীয়ে। উপস্থিত থাকে মাছৰ সদস্যসকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত থাকি অসমে নিজৰ আত্মনিয়ন্ত্ৰণ আৰু স্বাভিমানৰ প্ৰশ্নত অটল অচল হৈ থাকি স্বাধীনভাৱে অৰ্থনীতি নিৰ্মাণৰ যিটো বিষয়, সেই বিষয়টোৰ প্ৰাসংগিকতা কিন্তু আজিৰ তাৰিখত আটাইতকৈ বেছি। সেই সময়ছোৱাত সাংবাদিক হিচাপে শাসনত থকা মানুহক প্ৰশ্ন সোধাৰ যিটো পৰম্পৰা পৰাগ কুমাৰ দাসদেৱৰ সাংবাদিকতাত আছিল, সেই কথাটোৰ প্ৰাসংগিকতা আৰু বেছি বৃদ্ধি পাইছে। গতিকে মই ক'ব খোজা কথাটো হ'ল অসমৰ যিটো ঐতিহাসিক প্ৰেক্ষাপটৰ কথা অম্বিকাগিৰি ৰায়চৌধুৰীয়েও লিখিছে, যিটো ঐতিহাসিক প্ৰেক্ষাপটৰ কথা পৰাগ কুমাৰ দাসদেৱেও লিখিছে, সেই ঐতিহাসিক প্ৰেক্ষাপটৰ ক্ষেত্ৰতো কিন্তু আমি বৰ বেছি সলনি হোৱা একো দেখা নাই। বহুতে ক'ব খোজে যে পৰাগ কুমাৰ দাসদেৱে সেই সময়ত সশস্ত্ৰ সংগ্ৰাম, বিদ্ৰোহী সংগ্ৰাম আৰু সন্ত্ৰাসবাদৰ মাজৰ যিটো পাৰ্থক্যটো নাইকিয়া কৰি পেলাইছিল। কিন্তু আমি যেতিয়া আমাৰ বয়সৰ মানুহবোৰে এতিয়া তেখেতৰ গোটেই ৰচনাবোৰ পঢ়িবলৈ আৰম্ভ কৰিছো, একেগৰাকী পৰাগ কুমাৰ দাসেই কিন্তু আলফাত আটাইতকৈ বেছি পুৰণাৰ সমালোচনা কৰিছিল। সন্ত্ৰাসবাদ আৰু বিদ্ৰোহৰ মাজৰ যিডাল সীমাৰেখা, সেই সীমাৰেখাডাল তেওঁ টানিব পাৰিছিল। আৰু অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক জীৱনত তেনেকুৱা এটা সময় আহিছিল ৮০ আৰু ৯০ দশকত, যিটোৱে পৰাগ দাসৰ দৰে এজন মানুহৰ জন্ম হোৱাৰ পৰিৱেশ সৃষ্টি কৰিছিল আৰু সেইকাৰণে হৈছিল। যিবোৰ প্ৰশ্ন পৰাগ কুমাৰ দাসে তুলিছিল, সেই প্ৰশ্নবোৰ আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰাগ কুমাৰ দাসে ভাৰত ৰাষ্ট্ৰৰ মৌলিক চৰিত্ৰ সম্পৰ্কে তেওঁ প্ৰশ্ন উত্থাপন কৰিছিল ১ নম্বৰ, আৰু একে সময়তে অসমৰ জাতীয় জীৱনক পুনৰ নিৰ্মাণ কৰাৰ তেওঁ সপোন দেখিছিল। এই দুইটা চিন্তা তেওঁৰ মাজত একেলগে চলিছিল আৰু তেওঁৰ লেখাত, তেওঁৰ চিন্তাত, এই সময়ত দিয়া তেওঁৰ বক্তৃতাত এই কথাবোৰ প্ৰতিফলিত হৈছে। এই যে ভাৰত ৰাষ্ট্ৰৰ যিটো মৌলিক চৰিত্ৰ, সেই চৰিত্ৰটো সম্পৰ্কে তেওঁ যি ধৰণে বিশ্লেষণ কৰিছিল, যে এটা দমনকামী ৰাষ্ট্ৰ ব্যৱস্থা, এটা উপনিৱেশিক আক্ৰমণৰ পৰা মুক্ত হৈ ৰাষ্ট্ৰ এখন নিৰ্মাণ কৰাৰ পিছতো সি নিজে এটা উপনিৱেশিকৰ দৰে চৰিত্ৰ গ্ৰহণ কৰা, অসমৰ দৰে, পূৰ্বাঞ্চলৰ দৰে একেবাৰে পৰিসীমাত থকা ৰাজ্যসমূহক কেৱল শোষণৰ লুণ্ঠনৰ ভূমি হিচাপে চোৱা, এই কথাটো তেওঁ উলিয়াই আনিছিল। আৰু এইটো কিয় হৈছিল যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৰ কাৰণে এইটো হৈছিল।